মোৰ কি হৈছে তুমি জানিব বিচাৰিছানে? তোমাক ক'বলৈ মোৰ মন যোৱা নাই অ'। হস্পিটেলত একো হোৱা নাই, ডিউটি ঠিকে চলি আছে, কিন্তু মোৰ ঘৰতহে অলপ প্ৰব্লেম চলিছে জানানে। প্ৰব্লেম মানে কি, মই বিয়াৰ কথা উলিয়াইছিলোঁ, কিন্তু ঘৰৰ মানুহে মান্তি নহয়। মই যে কি কৰিম ভাবি পোৱা নাই জানানে। আৰু তোমাৰো ঘৰত বিয়াৰ কথা কৈ আছে, জোৰ দিছে। এতিয়া মই কি কৰিম কোৱাচোন, মাহঁতেচোন মান্তিয়ে নহয়। সেইটো কথা, সেইটো কাৰণে তুমি এনেকৈ আছা। বিয়া নহ'লে নাই আৰু নাপাতো আৰু বিয়া, এইটোনো কি ডাঙৰ কথা। আৰু মাহঁতে এতিয়া মান্তি হোৱা নাই, লাহে লাহে মান্তি হ'ব দিয়া, চিন্তা নকৰিবা। ইমানকৈ সেইটো কথাতে ভাবি থাকিব লাগেনে? হয় নেকি প্ৰিন্সি? ইমান সহজতে তুমি মোৰ পৰা হাত সাৰি যাম বুলি ভাবিছা নেকি? মই ধেমালি কৰি থকা নাই অ'। সেইদিনাখন ঘৰত কৈছিলোঁ, মা দেউতাইচোন মান্তিয়ে নহয়। মা দেউতাৰ অবিহনেই আমি বিয়া পাতিব লাগিব, গম পাইছানে? কাৰণ তোমাৰ ঘৰটোতো ইমান বিয়াৰ কথা কৈ আছে, মই তোমাক হেৰুৱাব নিবিচাৰোঁ প্ৰিন্সি। মা দেউতাক মই বুজাবও নোৱাৰোঁ, একো বুজি নাপায়, খালি টকাহে চিনি পায় জানানে। হয় দিয়া, তোমালোক ইমান ধনী মানুহ। তুমি হ'লা ডক্তৰ, ভাইটি হ'ল ইঞ্জিনিয়াৰ, আৰু দেউতায়ো ইমান ধুনীয়া চাকৰি কৰিছিলে। ইমান তোমালোক ধনী মানুহ, ক'তনো মোৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালীজনী মাহঁতে পচন্দ কৰিব বাৰু। মোৰ দেউতাই খেতি কৰে, আৰু ইমান ধনী মানুহৰ ঘৰৰ ল'ৰাটোলৈ কি বা খেতি কৰা জীয়েকক নিব নেকি কোৱাচোন? তোমাৰ মাহঁতৰ গাত ভুল নাই, মোৰেই কপালখন বেয়া। মোৰ ঘৰখন দুখীয়া, সেইবাবে মই ইমান আশা কৰাও ভুল। প্ৰণৱ, তুমি মাহঁতৰ মতেই কৰা, মোৰ কাৰণে চিন্তা কৰিব নালাগে। আৰু ইমান চিন্তা কৰি নাথাকিবা, এনেকৈ তুমি চিন্তা কৰি থাকিলে মোৰ সহ্য নহয় নহয়। নহয় প্ৰিন্সি, কেতিয়াও নহ'ব এইটো। মই তোমাক এৰিব নোৱাৰোঁ। মাহঁতে টকা বিচাৰে বুলি মই টকা নিবিচাৰোঁ নহয়। মই এতিয়া ডক্তৰ, পঢ়ি ওলাইছোঁ হয়, চাকৰিটো পোৱা নাই। পাৰ্মানেণ্ট নহ'লেওতো মই প্ৰাইভেটকৈ হ'লেও কৰি আছোঁ। মই নিজৰ সংসাৰ নিজে চলাব নোৱাৰিম নেকি কিবা? পাৰিম, নালাগে মোক মাহঁতৰ টকা নালাগে। মই তোমাক নিজে খুৱাম। আমি বিয়া পাতি ভাড়া ৰুমত হ'লেও থাকিম। ঘৰত নাযাওঁ, ঘৰত যদি আমাক সোমাবলৈ নিদিয়ে আমি নাযাওঁ। তথাপিও মই তোমাক এৰিব নোৱাৰোঁ প্ৰিন্সি, নোৱাৰোঁ। তেনেকৈ নক'বা। দুখীয়া হ'ল কি মানুহ নহয় নেকি? মই তোমাক ভাল পাওঁ, তোমাৰ টকা পইচা চাই ভাল পোৱা নাই নহয়। তোমাৰ মানুহজনী, তোমাৰ সৰলতাখিনি চাই মই ভাল পাইছোঁ, বুজিছা? প্ৰণৱ, মই এবাৰ তোমালোকৰ ঘৰত যাম নেকি? মা পাপাক এবাৰ লগ কৰি ৰিকুৱেষ্ট কৰি চাম নেকি এবাৰ? মইতো আজিলৈকে লগ পোৱা নাই, দেখা নাই তোমালোকৰ মা দেউতা কেনেকুৱা। কিজানিবা মই ক'লে বুজি পায়েই আমাৰ ভালপোৱাখিনিৰ কথা। যাম নেকি বাৰু কোৱাচোন? নাই প্ৰিন্সি, তুমি যাব নালাগে। তোমাক অপমান কৰি পঠিওৱাটো মোৰ সহ্য নহ'ব। মই তোমাৰ কথা কৈয়ে থৈছোঁ, পঢ়াৰ দিনতে কৈছিলোঁ, কিন্তু কোনো মান্তি নহয় জানানে। খালি তেওঁলোকক টকা লাগে, ধনী ঘৰৰ ছোৱালী লাগে। তোমাৰ ফটোখনো চাব নিবিচাৰে। মই তেওঁলোকক বুজাই বুজাই হাৰি গৈছোঁ প্ৰিন্সি, হাৰি গৈছোঁ। হয় দিয়া প্ৰণৱ, মই তোমাক এৰি থাকিব নোৱাৰোঁ, কিন্তু আমি দুখীয়া মানুহ, ক'ৰ পৰানো টকা এসোপা আনো? বিয়াৰ ৰেখা চাগে মই এৰিবই লাগিব। আৰু তোমাক মই কষ্ট দিবও নোৱাৰোঁ, আৰু তোমাৰ মাহঁতকো মই কষ্ট দিব নোৱাৰোঁ। তুমি যি ভাল দেখা তাকে কৰা প্ৰণৱ, তাকে কৰা। প্ৰিন্সি, তুমি চিন্তা নকৰিবা, মাহঁতক মই মনাম দিয়া কিবা কৰি। আৰু দুখীয়া ধনী মাৰি নাথাকিবা। মাহঁতে সেইটো ভাবিব পাৰে, কিন্তু মই নাভাবোঁ। আৰু আমাৰ ঘৰত যোৱাৰ পিছত তুমি একো কষ্ট নোপোৱা, ৰাজৰাণীৰ নিচিনা থাকিব পাৰিবা, গম পাইছা? দুখ কৰি নাথাকিবা। মই কিবা নহয় কিবা এটা কৰিমেই দিয়া, মই মাহঁতক বুজাম। আৰু বিয়াৰ পিছত তুমি চাবাচোন চব ভাল হৈ যাব। তুমিতো মাহঁতক এনেও ভালদৰে বুজাবাই, মই জানোৱেই, পতাই ল'বা। হ'ব দিয়া, মই এতিয়া যাওঁ। মই ঘৰত কথাটো আলোচনা কৰিমগৈ, আৰু একো যদি নহয় মই মন্দিৰতে বিয়া হ'ম আমি, ঠিক আছে? তথাপিও তুমি এনেকৈ চিন্তা কৰি মন মাৰি নাথাকিবা। তুমিও ঘৰত যোৱা, ব'লা মই থৈ যাম তোমাক। তোক মই পঢ়াই শুনাই সেইবাবে ডাঙৰ কৰিছিলোঁ, সেইবাবে ডক্তৰ কৰিছিলোঁ, এই গাঁৱৰ ভিক্ষু ঘৰৰ ছোৱালীজনী বিয়া পাতিবলৈ কাৰণে। তোক মই সেইকাৰণে পঢ়াইছিলোঁ। আঁতৰি যা, মোৰ চকুৰ আগৰ পৰা আঁতৰি যা। এনেকুৱা কথা কোৱাৰ আগতে তই মোক মাৰি পেলাব লাগিছিলে। মাৰ আৰু বাপেৰৰ কথা নুশুন। মাৰ বাপেৰে কষ্ট কৰি পঢ়ালে, আৰু এতিয়া ছোৱালীজনীৰ প্ৰেমত পৰি তই পাগল হৈ গৈছ। কিন্তু মা, মইনো কি ভুল কৰিলোঁ? তাই দুখীয়া ঘৰৰ ছোৱালী হ'ল কাৰণে কি এখন ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য নহয় নেকি? মই তাইক ভাল পাওঁ মা, আজি 2 বছৰ ধৰি মই তাইক ভাল পাওঁ, আৰু মই তাইকে বিয়া পাতিব বিচাৰোঁ। তোমালোকে কিয় নুবুজা? চুপ থাক, তোক মাৰে কি কৈ আছে তই শুনিছনে নাই? ইমান দিনে যে তই এইটো কথাকে পেনপেনাই আছ, নোৱাৰো বুলি কৈছো নোৱাৰো। আমাৰ ছোৱালীজনী চাবলৈ কোনো কথা নাই, নাচাওঁ আমি কেনেকুৱা কি কথা নাই। আৰে খানদানে যদি ভাল নহয়, তে পৰিয়ালে যদি ভাল নহয়, ইমান দুখীয়া ঘৰৰ ছোৱালীজনীয়ে কি এইখন ঘৰৰ বোৱাৰী হ'ব? তাকো ডাঙৰ বোৱাৰী। কি কথা কৈছ তই? মাৰে নালাগে বুলি কৈছে, শুনিছনে নাই তই? তই নোৱাৰো বিয়া পাতিব। আমি ছোৱালী চাই দিম, ভাল ছোৱালী চাই দিম, বিয়া পাতিবি। এতিয়া তই ডক্টৰ পঢ়ি আহিছহে, তই চাকৰিটো পাই ল কমচে কম। তোৰ বিয়া পাতিবলৈ হ'লেই নে? আমাৰ কথা শুন অলপ, বুজিছনে? শুন। কিন্তু পাপা, তুমিতো বুজি পোৱা, মায়ে বাৰু নুবুজে, তুমিতো বুজা মোৰ কথাটো। ঠিক আছে, মই এতিয়া বিয়া নাপাতো, কিন্তু যেতিয়া পাতিম মই তাইকে পাতিম। মই বেলেগ ছোৱালী বিয়া নাপাতো। আৰু মই এতিয়া বিয়া পাতো বুলি কোৱা নাই নহয়, কিন্তু তোমালোকে যে মানা কৰা তাইক বিয়া পতাৰ কথা কওঁতে, তাইক এবাৰতো লগ কৰা। তুমি কেনেকুৱা কমচে কম চাই লোৱা, তোমালোকৰো পচন্দ হ'ব, মই জানো নহয়। তাইক এবাৰ লগ কৰা না।
লগ কৰিব কিটো হ'ল আকৌ কিয় লগ কৰিব লাগে আমি এজনী ছোৱালী বিয়া নাপাতো আৰু মোক চাবলগীয়াও নাই তই যেনেকুৱা কথা কৈছ ইমান দুখীয়া ঘৰৰ ছোৱালী আমি বিয়া পাতিম নেকি বোৱাৰী হিচাপে আনিম নেকি তোক ডক্টৰ পঢ়োৱা লাভ কি হ'ল তেনেহ'লে মোৰ নালাগে মই নাপাতো সেইজনী ছোৱালীক বাদ দে তই এতিয়া চাকৰিত ধান্দা দে বুজিছ তো বিয়া চিয়া কথা বাদ দে তই সেইজনী ছোৱালীক বিয়া পাতিব নোৱাৰ আমি ধনী ঘৰৰ ছোৱালী চাই দিম বিয়া পাতিব লাগিব কিন্তু মা একো কিন্তু নাই যা ইয়াৰ পৰা প্ৰিন্সি তুমি বাৰু মোক বেয়া পাইছা নেকি মই যে মাহঁতক আনিব নোৱাৰিলোঁ মা পাপাহঁতক মই বুজাব নোৱাৰিলোঁ প্ৰিন্সি সেইবাবে মই এনেকুৱা সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ তুমি মোক ভুল নুবুজিবা প্ৰণৱ মই তোমাক কেতিয়াও ভুল বুজা নাই আৰু নুবুজো মই জানো তুমি মোক ভাল পোৱা সেইবাবে এনেকুৱা সিদ্ধান্ত ল'লা আৰু তোমাৰ সিদ্ধান্তত মই একো এটা প্ৰশ্ন নকৰাকৈ মান্তি হ'লোঁ কাৰণ মই জানো তুমি যি কৰা ভালৰ কাৰণেই কৰিবা কিন্তু প্ৰণৱ মোক এতিয়া এটা কথা কোৱাচোন আমি এতিয়া ক'ত যাম ঘৰত যদি আমাক যাব নিদিয়ে তে আমি ক'লৈ যাম কোৱাচোন তুমিতো বিয়া পাতো বুলি বিয়া পাতি দিলা কিন্তু এতিয়া ক'ত যাম প্ৰণৱ আমি সেইটো তুমি চিন্তা নকৰিবা প্ৰিন্সি মই সকলো ৰেডি কৰি থৈ আহিছোঁ মই টাউনতে এটা ভাড়া ৰুম লৈছোঁ ভাড়া ৰুমটোতে আমি থাকিম আৰু মইতো সংসাৰ চলাব নোৱাৰা নহয় মই প্ৰাইভেটত হ'লেওতো বহুতখিনি টকা পাওঁ মই সংসাৰ ধুনীয়াকৈ চলাব পাৰিম নালাগে মোক মা পাপাৰ টকা তুমি ব'লা মই তালৈ লৈ যাম তোমাক মই বহুত সুখত ৰাখিম প্ৰিন্সি তুমি অকণো চিন্তা নকৰিবা মই চিন্তা কৰা নাই প্ৰণৱ মই তোমাক বিশ্বাস কৰোঁ বাবে মা পাপাক নোকোৱাকৈ এনেকৈ তুমি এবাৰ মাতোতেই মই গুচি আহিছোঁ কিন্তু এতিয়া ক'ত যাম কি কৰিম সেইটোতো মই এবাৰো নাজানো সেইবাবেহে সুধিছোঁ তোমাক ব'লা তুমি জল্দি নিয়া মই তালৈকে যাম প্ৰণৱ কি হ'ল প্ৰণৱ বাহিৰৰ পৰা এনেকৈ উধাটো খাই আহিছা যে আৰু ইমানকৈ মাতি আছা যে মই ভয়ে খাই গ'লোঁ কি হ'লনো মই ইমান চিৰিয়াছ বাহিৰৰ পৰা আৰু তুমি ওলাই যোৱা নাই কি কৰি আছিলানো এটা ভাল খবৰ আছে ভাল খবৰ ক'বলৈ আহিছোঁ মই মানে তুমি আহিবা বুলি জানি মই ভাতকেইটা সোনকালে বনাইছোঁ আকৌ ভাত হ'ল ব'লা ভাত খাই লোৱা কি ভাল খবৰনো কোৱাচোন ভাল খবৰ এনেকৈ নক'ম নহয় ডাঙৰ এটা ছাৰপ্ৰাইজ হয় বুজিছা বাহিৰত যাব লাগিব তাৰ কাৰণে হয় নেকি এনেকুৱানো কি ভাল খবৰ যে বাহিৰতহে ক'ব পাৰা আৰু মোৰো তোমাক ভাল খবৰ এটা ক'বলগীয়া আছে জানানে কালিয়ে গম পালোঁ তোমাক কোৱাহে হোৱা নাই ডাঙৰ খবৰ তোমাৰটোতকৈও চাগে ডাঙৰ খবৰ গম পাইছা ডাঙৰ খবৰ মোৰটোতকৈও ডাঙৰ খবৰ কি এনেকুৱা ডাঙৰ খবৰনো কোৱাচোন কোৱা আগতে কোৱা নাই নহ'ব আগতে তোমাৰটো কৈ লোৱা তোমাৰটো চাই লওঁ কি ছাৰপ্ৰাইজ দিওঁ ব'লা বাহিৰত যাওঁ ব'লা হয় নেকি মোৰটো চাই ল'বা আগতে ব'লা ব'লা বাহিৰত যাওঁ ব'লা মই দেখাই দিম তোমাৰ কাৰণে আনিছোঁ আকৌ হয় নেকি মোৰ কাৰণে কিনো ব'লাচোন চাওঁগৈ বাৰু কিনো আনিছা মোৰ কাৰণে অ' মাই গড এইখন তুমি কিনি আনিলা কিনি আনিলোঁ কিয় বিশ্বাস হোৱা নাই নেকি তোমাৰ কাৰণে আমাৰ কাৰণে গম পাইছা আজিৰ পৰা তুমি বাছত অহা যোৱা কৰিব নালাগে আজিৰ পৰা তুমি গাড়ীত অহা যোৱা কৰিবা বজাৰলৈ গ'লে হওক ক'ৰবাত গ'লে হওক মই তোমাক এইখনতে লৈ যাম কেনেকুৱা লাগিছে কোৱাচোন ছাৰপ্ৰাইজটো বহুত ভাল লাগিছে প্ৰণৱ বহুত ভাল লাগিছে আৰু মোৰ ছাৰপ্ৰাইজটোৰ কথা নুশুনা মোৰ ভাল খবৰটোৰ কথা শুনা আকৌ কি নোকোৱা আকৌ প্ৰিন্সি মই শুনিবলৈ ৰৈ আছোঁ আকৌ কি ভাল খবৰ সোনকালে কোৱা আকৌ মোৰ মৰমৰ প্ৰতিদেৱ শুনা কি ভাল খবৰ মানে এখন গাড়ীত আমাৰ দুজনৰ বাদেও আৰু কোনোবা উঠিব কেইমাহমানৰ পিছত গম পাইছা মানে আমি দুজনৰ পৰা 3জন হ'বলৈ গৈ আছোঁ প্ৰণৱ আই এম প্ৰেগনেণ্ট কি কৈছা প্ৰিন্সি তুমি সঁচাই কৈছানে প্ৰিন্সি তুমি সঁচাই কৈছা মোৰ বহুত ভাল লাগিছে শুনি আমাৰ সন্তান হ'বলৈ গৈ আছে মই দেউতা হ'বলৈ গৈ আছোঁ প্ৰিন্সি বহুত ভাল খবৰ শুনালা তুমি মোক বহুত ভাল খবৰ শুনালা আই লাভ ইউ প্ৰিন্সি তুমি মোক বহুত ভাল খবৰ শুনালা কি লাগে তোমাক আৰু কি লাগে কোৱা মই তোমাক সকলো আনি দিম আৰু আজিৰ পৰা তুমি অকণো কষ্ট কাম কৰিব নালাগে চব মই কৰিম ডিউটি কৰি আহি মই ভাত পানী বনাম তুমি অকণো একো নকৰিবা ঘৰতে ৰেষ্ট ল'বা গম পাইছানে মোৰ কলিজাজনী আৰু কোনো দুখ নোপোৱা তুমি গম পাইছানে প্ৰণৱ মই অকণো দুখ পোৱা নাই মই তোমাৰ লগত বহুত সুখত আছোঁ তুমি মোক বহুত সুখত ৰাখিছা প্ৰণৱ তুমি এনেই চিন্তা কৰি নাথাকিবাচোন তুমি মোক য'তে ৰখোৱা মই ত'তে থাকিম মই তোমাৰ লগত থাকিব পালেই হ'ল খালি তোমাৰ লগত থাকিব পালেই মই সুখী প্ৰণৱ আৰু তুমি মোক ইমান কেয়াৰ লোৱা ইমান গুৰুত্ব দিয়া মোৰ বহুত ভাল লাগে তোমাৰ কাৰণেই মই জীয়াই আছোঁ তুমি মোৰ সকলো প্ৰণৱ তুমি মোৰ সকলো মই তোমাক বহুত ভাল পাওঁ প্ৰণৱ তুমি যি কোৱা মই তাকেই শুনিম তুমি মোক য'ত ৰাখা মই তাতে থাকিম প্ৰণৱ তাতে থাকিম তুমি অকণো চিন্তা নকৰিবা মই অকণো কষ্ট পোৱা নাই তোমাৰ লগত তুমি মোৰ কাৰণে তোমাৰ মা দেউতাৰ পৰা আঁতৰত আছা মোৰ সেইটো ভাবিলে অলপ দুখ লাগে কিন্তু এইটো ভাবিলে ভালো লাগে যে তুমি মোক ভাল পোৱা তুমি মোক
ইমান ভাল পোৱা মোৰ ভাল পোৱা কাৰণে তুমি সকলোবোৰ এৰি মোৰ লগত আছা মোক আৰু ইয়াত একো নালাগে তুমি মোক কিমান ভাল পোৱা মই জানো তাৰ কোনো প্ৰমাণ দিব নালাগে মই বহুত সুখত আছো প্ৰণৱ তোমাৰ লগত মই বহুত সুখী নাই প্ৰিন্সি তুমি সেইটো ভাবি দুখ নকৰিবা যে মই মা পাপাৰ পৰা দূৰত আছোঁ মোৰ মা পাপাই মোৰ সুখটো বুজি নাপালে মই ইমান ৰিকুৱেষ্ট কৰা স্বত্তেও মই কি বিচাৰোঁ সেইটো অনুভৱ কৰিব নোৱাৰিলে তেওঁলোকে অকল টকা বিচাৰিলে তেওঁলোকৰ টকা মোক নালাগে মই নিজে চলাম তেওঁলোকে ডাঙৰ ঘৰ দুৱাৰ গাড়ী সকলো তেওঁলোকে ৰাখক মোক নালাগে মোক একো নালাগে মোক অকল তোমাক লাগে আমি দুয়োটাই সুখী আছোঁ তেওঁলোকে টকা লৈ সুখত থাকক তেওঁলোকে মোক যেতিয়া বুজি পাব তেতিয়া নিজেই মোৰ ওচৰত আহিব মই জানো তুমি সেইটো দুখ কৰি নাথাকিবা আৰু এতিয়াৰ পৰাতো অকণো দুখ নকৰিবা এতিয়া আমাৰ বাচ্ছাটো পৃথিৱীত আহিবলৈ 9 মাহ সময় লাগিব এই 9 মাহত তুমি অকণো কষ্ট কাম কৰিব নোৱাৰিবা অকণো দুখ কৰিব নোৱাৰিবা অকণো নাকান্দিবা গম পাইছাতো চাবা কিন্তু অকণমান যদি চকু পানী ওলাল তেতিয়া কিন্তু কথা বেয়া হ'ব ব'লা এতিয়া ভিতৰলৈ যাওঁ ভাত খাওঁ ব'লা মই বাঢ়ি দিম তুমি আৰু একো বাঢ়িব কৰিব ভাত পানী বনাব নালাগে মই বনাম ব'লা 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 হয় নেকি ব'লা ব'লা প্ৰিন্সি মই ডিউটিলৈ যাওঁ তোমালৈ সকলো ৰেডি কৰি থৈছোঁ দেই গৰম পানী থৈছোঁ আৰু ভাত পানী চব বনাই থৈছোঁ তুমি লৈ পেলাই খাবা আজিৰ পৰা ডিউটি আৰম্ভ নহয় ছুটি শেষ হ'ল আৰু গাড়ীখনো ছাৰ্ভিচিং কৰিব লগা আছে গাড়ীখনো ছাৰ্ভিচিং কৰি লওঁগৈ তুমি থাকিব পাৰিবা নহয় ন থাকিব পাৰিম দিয়া প্ৰণৱ থাকিব নোৱাৰিলে হ'ব জানো আৰু তোমাৰতো ডিউটি কৰিবই লাগিব অলপ অসুবিধা হ'ব আৰু পোৱালীজনীক লৈ কিন্তু উপায়তো নাই যোৱা তুমি মোৰ কথা চিন্তা কৰিব নালাগে হ'ব দিয়া প্ৰিন্সি মই সোনকালে গুচি আহিম তুমি চিন্তা নকৰিবা হা মই সোনকালে পাই যামহি আজি হাফ ডিউটি মাৰিয়ে গুচি আহিম তাতে ক'ম আৰু কাৰণ ইমান দিন ছুটি লৈছোঁ ন এতিয়াতো নগ'লে নহ'ব চাকৰিটো পাৰ্মানেণ্ট নোহোৱা হ'ল প্ৰাইভেটত কৰি আছোঁ আৰু নাৰ্ছিং হোমত তুমি জানাই কিমান ভিৰ লাগে মই সোনকালে আহি যাম দিয়া পাৰিলে দেই তুমি পোৱালীজনীক ৰাখিবা আৰু ভাতকেইটা খাই ল'বা একো কাম কৰিব নালাগে মই আহি কৰিমহি হ'ব দিয়া যোৱা তুমি ইমান চিন্তা কৰিব নালাগে মই কিবা এটা মেনেজ কৰিম বাৰু যোৱা মোৰ কলিজাজনী মাক ডিষ্টাৰ্ব নিদিবা দেই ভালকৈ থাকিবা দেই মই সোনকালে গুচি আহিম দেই নাকান্দিবা কলিজা নাকান্দিবা মই সোনকালে আহিম নহয় নাকান্দিবা তুমি যে যাওঁ বুলি কৈছা সেইকাৰণে তাই কান্দিছে দিয়া যোৱা সোনকালে আহিবা নহবা তাই আকৌ আমনি কৰি থাকিব দেউতাকক নেদেখিলে হ'ব দিয়া যোৱা ইছৰাম কি এক্সিডেণ্ট ৰে ইমান ডাঙৰ এক্সিডেণ্ট হয় দিয়া ইমান ডাঙৰ এক্সিডেণ্ট কোনোবা আছে ভিতৰত ইছৰাম ধৰা বন্ধাকে চবে উলিয়াওঁ ব'লা ইছৰাম মানুহ জীয়াই আছে কিজানি চাওঁ নাই ক'ত ইয়াত আৰু মানুহ জীয়াই থাকিব মানুহ চাগে কেতিয়াবাই কিবা হ'ল ধৰা বন্ধাকে উলিয়াই হস্পিটেললৈ লৈ যাব লাগিব এতিয়া ঘৰৰ মানুহক খবৰ দিব লাগিছিলে ইছৰাম ধৰা বন্ধাকে দে ধৰ আৰু মানুহ মাত মোক ইমান অকলশৰীয়া কিয় কৰি থৈ গ'ল মোকো লৈ নগ'ল কিয় মই এতিয়া পোৱালীজনী লৈ কেনেকৈ চলিম ভগৱান মানুহজনক কিয় লৈ গ'লা এমাহৰ ৰুম ভাড়া দিব পৰা নাই এনেকৈ ৰুম ভাড়া নিদিলে তো মালিকে আমাক এদিন উলিয়াই দিব মই এই কণমানিজনী লৈ মই ক'ত যাম ভগৱান ক'ত যাম কিবা এটা উপায় দিয়া মা পাপাৰ ওচৰতো যাব নোৱাৰোঁ তেওঁলোকে নিজে হাজিৰা কৰি খায় আৰু মোক কেনেকৈ চলাব মোৰ পোৱালীজনীকনো কেনেকৈ চলাব তেওঁলোকৰ ওচৰতো মই যাব নোৱাৰোঁ মই নিজে কিবা এটা কাম কৰিব লাগিব নহবা ক'ৰ পৰা চলিম কেনেকৈ চলিম ৰুম ভাড়া নিদিলে থকা জেগাটো নাইকিয়া হৈ যাব মালিকেতো কৈ আছে উলিয়াই দিব বুলি
মোক কাম এটা পোৱাই দিয়া ভগৱান, মোক কাম এটা পোৱাই দিয়া, কিবা এটা কামটো কৰিবই লাগিব। তেওঁ কিয় লৈ গলা প্ৰভু, তুমি কিয় গুচি গলা? তুমিতো মোক মন্দিৰত শপত খাই একেলগে গোটেই জীৱন থাকিম বুলি লৈ আহিছিলা, কিন্তু আধা বাটতে মোক কিয় নিথৰুৱা কৰি থৈ গুচি গলা? মই এতিয়া ক'ত যাওঁ? কণমানি দেখি পেলাই হ'ব। কাম এটা বিচাৰি নাই পোৱা, কিবা এটা কামটো কৰিব লাগিব, নহবা কেনেকে মই ডাঙৰ কৰিম তাইক? নাকানিবা শুন, নাকানিবা। দেউতাক নোহোৱাৰ পৰা তাই আমনিয়ে কৰি থকা হৈছে, কি যে কৰিম। কোন তই? কাক লাগে? মানে দাদা, বাইদেউ, মই এটা কাম বিচাৰি আহিছিলোঁ। আপোনালোকৰ ঘৰত কাম কৰা মানুহৰ দৰকাৰ বুলি সুধিছিলোঁ, মানে পেপাৰত পাইছিলোঁ, পেপাৰত দিছিলে ন আপোনালোকে কাম কৰা মানুহ বিচাৰি, সেইবাবে মই কাম কৰাৰ কাৰণে আহিছিলোঁ। পাৰিলে কামটো দিয়ক বাইদেউ। পেপাৰত এডটো ময়ে দিছিলোঁ, ঘৰত কাম কৰা মানুহ মানে দৰকাৰ, কিন্তু তই জানো কাম কৰিব পাৰিবি? হাতত কেঁচুৱা দেখিছোঁ, কেঁচুৱালৈ জানো কাম কৰিব পাৰিবি? পাৰিম মই দাদা, মই সকলো কৰিব পাৰিম। মোক এতিয়া কাম এটাৰ বহুত প্ৰয়োজন, আৰু বিশ্বাস কৰক কণমানিজনীয়ে অকণো নাকান্দে, আমনি নকৰে। মই এটা চুকতে খুৱাই থৈ দিম, আপোনালোকে চিন্তা নকৰিব। মোক কামটো দিয়ক দাদা, মই সকলো কাম কৰিম। আপোনালোকে যি কাম কৰে মই সকলো কৰিব পাৰিম। কিন্তু পোৱালি চম্ভালি যদি কামত হেণ্ডেল কৰে, কিন্তু তেতিয়া কথা বেয়া হ'ব। কিন্তু পোৱালি লৈছোঁ, কাম কৰিব ৰৈ গৈছে বুলি ক'লে মই কিন্তু নামানিম। পোৱালি পেলাই হ'লেও তই কাম কৰিব লাগিব, কামত যদি সোমাব বিচাৰিছ। হ'ব বাইদেউ, আপোনালোকে চিন্তা নকৰিব, মই সকলো কাম কৰিম, একো অৱহেলা নকৰোঁ। মোক কামটো দিয়ক খালি বাইদেউ। কিন্তু এটা কথা, তই অহা যোৱা কৰিব নালাগে, তই ইয়াতে থাকি ল'ব লাগিব। তই কম্পালচৰি ইয়াতে থাকিবই লাগিব, কাৰণ ৰাতিও কাম ওলাব, মোৰ দিনতো কাম ওলাব। দিনে ৰাতিয়ে ঘৰখনত কাম থাকে, ইমান ডাঙৰ ঘৰ দেখিছই নহয়। তই ইয়াতে থাকিব লাগিব, এটা চুকত হ'লেও ইয়াতে থাকিব লাগিব। তই মই কোন সময়ত বিচাৰোঁ কোনো ঠিক নাই, থাকিব পাৰিবিতো? সেইটো কৰ আগতে। থাকিম বাইদেউ, সেইটো মোৰ কাৰণে ভালহে হ'ব, কাৰণ মই য'ত আছিলোঁ ভাড়া ৰুম হয়, সেই ৰুমটোৰ ভাড়া দিবলৈ নোৱাৰাৰ কাৰণে সেই মালিকে কথা শুনাই আছিলে। আপুনি যদি মোক ইয়াত থাকিবলৈ দিয়ে, সেইটো মোৰ বহুত ডাঙৰ উপকাৰহে হ'ব বাইদেউ, মই পাৰিম। চাওঁ দেচোন, ইমান মৰম লগা পোৱালিটো, চাওঁ ল'ৰা নে ছোৱালী? ছোৱালী দাদা, ছোৱালী। হেৰি আপুনি কি কাম কৰিছে? মানে এজনী কাম কৰা মানুহৰ পোৱালিটোলৈ এনেকুৱা কাম নাই আৰু আপোনাৰ। হেৰা, তুমি কি কথা কৈছানো? বাচ্ছা আৰু কাম কৰা মানুহ ধনী মানুহ বুলি কিবা কথা আছেনে? বাচ্ছা আৰু মৰম লাগিছে কাৰণে লৈছোঁ, সেইটোনো কি ডাঙৰ কথা? তুমিও যে আৰু দেই। হ'ব, কাম নাই আৰু আপোনাৰ। ঐ ব'ল, মই তোক কাম দেখাই দিম, ব'ল। আজিয়ে চব বুজাই দিম আৰু কিন্তু বাৰে বাৰে মই বুজাই থাকিব নোৱাৰোঁ, কৈ দিছোঁ। হ'ব বাইদেউ, হ'ব, আপুনি চিন্তা নকৰিব। কি হ'ল বাইদেউ, কিবা ক'ব নেকি? তই মানে শুবলৈ ল'লিয়ে? হ'ব দে, শু বাৰু, কিন্তু কালিলৈ মনত আছে নহয়, কালিলৈ সোনকালে উঠিবি। কাইলৈ ঘৰত পূজা আছে, আৰু পূজাৰ কাৰণে সোনকালে উঠি গোটেই কামখিনি সম্পূৰ্ণ কৰিবি, গম পাইছেনে? হ'ব দে, ৰাতিপুৱা কিন্তু মই মনত পেলাই নিদিওঁ আৰু। হ'ব বাইদেউ, মইতো সদায় সোনকালে উঠোঁ, আপুনি চিন্তা নকৰিব দিয়ক, কালিলৈ সকলো কাম ভালে ভালে হৈ যাব দিয়ক। আপুনি কিয় এৰি থৈ গ'ল মোক? ইমান কষ্ট পাবৰ কাৰণে আপুনি মোক এৰি থৈ গ'ল। আপোনাৰ ফটোখনৰ বাদে মোৰ আৰু একো স্মৃতি নাই আপোনাৰ। কণমানিজনীয়ে ইমান কষ্ট পাইছে, মাটিত শুবলগীয়া হৈছে। আৰু এনেকৈয়ে ৰাতিটো প্ৰিন্সিয়ে কান্দি কান্দি পাৰ কৰিলে। এফালে ঘৰৰ মালিকনীয়ে ৰাতিপুৱা সোনকালে উঠিব দিলে প্ৰিন্সিক, কিন্তু তাই কান্দি কান্দি ৰাতিটো টোপনি নগ'ল আৰু ৰাতিপুৱা সময়ত শুই পৰিলে। এতিয়া ৰাতিপুৱা সময়ত শুই পৰি উঠিব কেনেকৈ বিচাৰি? পিছত মালিকনীয়ে আহি তাইক জগাব ল'লে। জগোৱাৰ পিছত তাই ধুমধাম উঠি কামত লাগিল, আৰু তাৰপিছত মালিকনীয়ে সেই ফটোখন চকু পৰিল, আৰু ফটোখন যে তেওঁ নিজৰ পুতেকৰ সেইটো চিনি পালে। আৰু চাওকচোন তাৰপিছত কি হ'ল। মই কিমান ডাঙৰ ভুল কৰি আছিলোঁ, নিজৰ বোৱাৰীজনীকে মই কাম কৰা মানুহ হিচাপে ব্যৱহাৰ কৰি আছিলোঁ। ল'ৰাটোৰ লগততো মই অন্যায় কৰিলোঁৱে, আৰু বোৱাৰীজনীকো মই এনেকুৱা অৱস্থা কৰিছোঁ। এইখন মোৰ ল'ৰাটোৰ ফটো তাই লৈ আছে। তাই চাগে নাজানে যে এইখন ঘৰৰে ল'ৰা হয়। তাইক মই ইমান কষ্ট দি আছোঁ। হে ভগৱান, বোৱাৰীক মই এতিয়া কেনেকৈ ক্ষমা বিচাৰিম? বহুত ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিবা, মোক ক্ষমা কৰি দিবা ভগৱান। মই এতিয়া কি কৰি পেলালোঁ? মোৰ নাতিটোকো মই এনেকৈ মাটিত শুবলৈ এৰি দিলোঁ। মোৰ নাতিনীজনী মই এতিয়াহে চিনি পাইছোঁ। মোক ক্ষমা কৰি দিবা কলিজাজনী।
মই তোমাৰ আইতা হওঁ, মই তোমাৰ আইতা। মা মা মোক ক্ষমা কৰি দিয়ক। মই নাজানো এইখন যে তেখেতৰ ঘৰ হয়, আপুনি যে তেওঁৰ মা হয়, মই নাজানো। মই জানি বুজি অহা নাই মা, মোক ক্ষমা কৰি দিয়ক। মই পূজাটো শেষ হ'বলৈ দিয়ক, মই নিজে ওলাই যাম মা। মই আগতেও আপোনালোকৰ বোৱাৰী হোৱাৰ যোগ্য নাছিলোঁ আৰু এতিয়াও নাই। আপুনি নাকান্দিব মা, মোৰ ভুল হৈ গ'ল, মই গুচি যাম ইয়াৰ পৰা, আপুনি চিন্তা নকৰিব। বোৱাৰী, মোক আৰু লাজ নিদিবা বোৱাৰী, আমাক আৰু দুখ নিদিবা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল বোৱাৰী, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোৰ ল'ৰাটোকতো মই নিজৰ ভুলৰ বাবে হেৰুৱালোঁ আৰু তোমাকো হেৰুৱাব মই বিচৰা নাই। মোক ক্ষমা কৰি দিয়া আৰু মোৰ নাতিনীজনীৰ লগত মোক থাকিবলৈ সুবিধা কৰি দিয়া। তুমি ইয়াৰ পৰা নাযাবা, নাযাবা, মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা তুমি এখন ঘৰৰ কাম কৰা মানুহ নহয়, তুমি বোৱাৰী হয়, মোৰ বোৱাৰী। মই কথাটো জনা নাছিলোঁ, মোক ক্ষমা কৰি দিবা বোৱাৰী, তুমি ইয়াৰ পৰা ক'লেও নাযাবা। মা, বোৱাৰী, মোৰ বহুত ডাঙৰ ভুল হৈছিল, মোক ক্ষমা কৰি দিবা।